হেল্ল' ভিউৱাৰ্ছ, ৱেলকাম টু মাই চেনেল। মোৰ চেনেললৈ আপোনালোকক স্বাগতম। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব। এয়া কঁঠালৰ তৰকাৰী ৰান্ধিছোঁ, সোৱাদ লগা তৰকাৰী। তাৰ কাৰণে এটা কঁঠাল লৈছোঁ। প্ৰথমতে হাতত তেল লগাই কঁঠালটো কাটি ল'লোঁ। এতিয়া কঁঠালখিনিত নিমখ, হালধি, অকণমান জলকীয়া গুড়ি, 1 চামুচ বেচন দিছোঁ। কঁঠালখিনি সানি ল'লোঁ। এয়া কঁঠাল সানা হ'ল। কেৰাহীত তেল দিছোঁ। এতিয়া কঁঠালখিনি মই কিছু সময় ভাজিছোঁ। গেছৰ জুইটো একেবাৰে কমাই ৰাখিছোঁ। লাহে লাহে লৰাই আছোঁ। এতিয়া কঁঠালখিনি মই ঢাকনখন মাৰি দিছোঁ। কিছু সময় সিজিব। অন্য এখন পেনত তেল গৰম কৰিছোঁ। কাটি লোৱা পিঁয়াজ, আদা, নহৰু এয়া দি লৰাই আছোঁ। অলপমান জিৰা দিছোঁ, ইলাইচি দিছোঁ, কিছু সময় ভজাৰ পাছত কাটি লোৱা বিলাহী দিছোঁ। এইখিনি ভাজা হোৱাৰ পাছত ঠাণ্ডা হ'লে এটা মিক্সি জাৰত পিহি ল'ম। এয়া ঠাণ্ডা হ'ল। এয়া কাশ্মীৰী চিলি দিছোঁ, মছলাৰ পেষ্ট। এই পেষ্টটো মই এতিয়া কঁঠালখিনিত দি দিম। এয়া কঁঠাল অলপ অলপ সিজিছে। এতিয়া গৰম মছলা, অকণমান জলকীয়া গুড়ি, জিৰা ধনিয়াও দিব পাৰিব। অকণমান দৈ দিছোঁ। বেলেঞ্চ কৰিবলৈ চেনি অকণমান দিছোঁ। কিছু সময় লৰাই থকাৰ পাছত অকণমান পানী দিছোঁ। লাহে লাহে উতলিবলৈ ধৰিছে। এতিয়া ঢাকন মাৰি দিছোঁ। এয়া সুন্দৰ এটা গোন্ধ ওলাইছে। তৰকাৰীখনৰ ৰংটোও সুন্দৰ হৈছে। অকণমান নিমখ দি দিব প্ৰয়োজন অনুসাৰে। লাহে লাহে তৰকাৰীখন ঘন হৈ আহিব। আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভাতৰ লগত নহ'লে ৰুটিৰ লগত খাবলৈ খুবেই সোৱাদ। Thank you for watching my channel. Take care. Bye bye.